ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 23 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি বিয়লি 5:21 পৰ্যন্ত। তাৰপিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:13 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত আজি দ্বীপত দোষ থাকিব 10:13 পৰ্যন্ত। তাৰপিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:34 পৰা 8:57 পৰ্যন্ত, আকৌ 11:01 পৰা আপোনাৰ 2:12 পৰ্যন্ত, আকৌ 3:17 পৰা 5:56 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:33। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজিৰ দিনটো আপোনাৰ প্ৰায় স্বাভাৱিকভাৱে পাৰ হ'ব আৰু নিজৰ কামত আপুনি মনোনিৱেশ কৰিলে আপুনি ভাল ফলাফলো লাভ কৰিব। কিছুমান গোপন কথাত আপুনি আজি আগ্ৰহী হ'ব আৰু সেইবোৰ জানিবলৈ আপোনাৰ উৎসুকতাও থাকিব আৰু সেইবোৰ কথাৰ প্ৰতি আপুনি যদি বেছি গুৰুত্ব দিয়ে তেনেহ'লে আপুনি আজি বহুত নতুন তথ্য গম পাব। সৰু সৰু কথাবোৰক আজি আওকাণ কৰি চলিলে আপোনাৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব। যুৱ প্ৰজন্মৰ প্ৰগতিৰ বাবেও আজি নতুন বাটৰ মুকলি হ'ব আৰু তেওঁলোকে এইবোৰ ক্ষেত্ৰত যদি অধিক মনোনিৱেশ কৰে তেনেহ'লে তেওঁলোকে ভাল ফলাফলো লাভ কৰিব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সমস্যাসমূহ আপোনাৰ স্বাভাৱিকভাৱে নাইকিয়া হৈ যাব। যদি কিছুমান আপুনি ভুল কৰিছে তেনেহ'লে আপুনি ইয়াৰ প্ৰতি আতংকিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ শুধৰাবলৈ যত্ন কৰিব। দেখিব যে আপোনাৰ এই সমস্যাবোৰ সমাধান হোৱাৰ লগতে ভৱিষ্যতেও এইবোৰ ভুল আপোনাৰ পুনৰাই নহয়। প্ৰগতিৰ বাবে আজি আপুনি কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অধিক তথ্য আহৰণ কৰিবলৈ যত্ন কৰিব। যদি কোনো ব্যৱসায়িক প্ৰকল্প দীৰ্ঘদিন ধৰি আবদ্ধ হৈ আছে তেনেহ'লে ইয়াৰ সৈতে কাম কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনতো ভাল ফলাফল লাভ কৰিব। আজি আপুনি ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত বহুত গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ যোগাযোগৰ উৎসৰ পৰা লাভজনক চুক্তি পোৱাৰো সম্ভাৱনা থাকিব আৰু যিটো আপোনাৰ বাবে লাভজনকো হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি অধিক আগ্ৰহ প্ৰকাশ কৰক। আপুনি দেখিব যে আপুনি নতুন প্ৰগতিৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যৰ সৈতে আজি আপোনাৰ ভাল মনোভাৱো থাকিব, যাৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ সদস্যৰ সৈতে আজি কথা বতৰা আৰু মনোৰঞ্জনতো আপুনি সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এটা পদ্ধতিগত ৰুটিন বনাই ৰখাটো আপোনাৰ বাবে খুব প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ মানসিক চাপৰ মূৰৰ বিষৰ দৰে অৱস্থা থাকিব। গতিকে আপুনি কিছু সময় নিসংগতাত থকাটো আপুনি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পাৰস্পৰিক মতানৈক্যৰ সমাধান পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মধুৰতাও বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ উপস্থিতিত আজি পৰিয়ালৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি ল'ব লাগিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অধিক আগ্ৰহ প্ৰকাশ কৰক আৰু আপোনাৰ ধাৰণাবোৰো আজি অগ্ৰাধিকাৰ পাব। গতিকে আজি আপোনাৰ পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনাত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। গতিকে আজি এওঁলোকে এইবোৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। লগতে আজি আপুনি নিজকে ব্যস্ত ৰাখিবলৈ যত্ন কৰিব। অসাৰ কাম কাজত যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ কামবোৰ আজি অসম্পূৰ্ণ হৈ থাকিব। আৰু লগতে আজি আপুনি ইগ' আৰু খঙৰ বাবেও পৰিৱেশটো কিছু বিশৃংখলিত কৰি তুলিব পাৰে। গতিকে আপুনি আজি ইগ' আৰু খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। নিজৰ ওপৰত যিমান দায়িত্ব পালন কৰিব পাৰে সিমান দায়িত্ব লওক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাব।
বয়োজ্যেষ্ঠ লোকসকলে আজি যিকোনো ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব, কাৰণ তেওঁলোকে কোনো শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি বয়োজ্যেষ্ঠ লোকসকলে ঘৰতে থকাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক বিষয়ত আপুনি অসাৱধান হোৱাটো উচিত নহ'ব, কাৰণ এই সময়ত আপোনাৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা থাকিব। সেইবাবে এই সময়ত আপুনি সক্ৰিয় হৈ থাকক আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। আজি আপুনি ফোনযোগে বা সভাত কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত ইতিবাচক কথা বতৰা পাতিব, যাৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। নিয়োজিত লোকসকলৰো আজি অতিৰিক্ত কাম থাকিব, গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ হ'লে তেওঁলোকে সহকৰ্মীৰ সৈতে কামৰ ভাগ বতৰা কৰিলে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ বিষয়াসকলো তেওঁলোকৰ কামৰ প্ৰশংসা কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনো ইতিবাচক আৰু সংগঠিত কৰি ৰখাত আপোনাৰ আৰু পত্নীৰ পূৰ্ণ সহযোগিতা থাকিব। বিপৰীত লিংগৰ বন্ধুৰ লগত আজি ঘনিষ্ঠতা বৃদ্ধি পাব, গতিকে এই ক্ষেত্ৰত অলপ সতৰ্কতাও অৱলম্বন কৰিব লাগিব। যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা যান বাহন চলোৱাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনাৰ আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটো সুখৰ হ'ব, গতিকে আজি আপুনি সামাজিক কাম কাজত যদি সক্ৰিয়ভাৱে অৰিহণা যোগায় তেনেহ'লে ইয়াৰ ফলত আপোনাৰ জনসংযোগ আৰু সন্মান বৃদ্ধি পাব, গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্যৰে নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কামত আপুনি আজি ভাল ফলাফল লাভ কৰিব। ভৱিষ্যতে আপুনি আনুষংগিক কিছু পৰিকল্পনা কৰিব, যাৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব। আজি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব, অৰ্থাৎ আজি আপুনি কাৰোবাক যদি টকাৰ প্ৰয়োজন হয় তেনেহ'লে সেইবোৰ আগবঢ়াবলৈ আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব, কাৰণ আপোনাৰ টকা আজি আবদ্ধ হৈ পৰিব পাৰে। ৰাজনৈতিক কাম আৰু এনেকুৱা ধৰণৰ মানুহৰ পৰা আজি দূৰত্ব বজাই ৰখাৰ যত্ন কৰক, কাৰণ ইহঁতৰ সৈতে জড়িত হৈ আপুনি নিজৰ আজি সন্মান হানি কৰিব লগাও হ'ব পাৰে, গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। এই সময়ত কোনো ধৰণৰ বিপদজনক কামত আপুনি আজি আগ্ৰহ বা বিনিয়োগ নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে চলি থকা সমস্যাৰ সমাধান কৰক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল অগ্ৰগতি দেখিব আৰু তেওঁলোকৰ সৈতে যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে তেওঁলোকৰ কৰ্মস্পৃহাও বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি অতি সাৱধান হোৱাৰ প্ৰয়োজন থাকিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সুসংগঠিত পৰিৱেশ দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ অসাৱধানতাৰ বাবে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। এইবোৰ ক্ষেত্ৰত আজি অলপ ধ্যান দিব। নিয়োজিত লোকৰ আজি কৰ্মচাপ বৃদ্ধি পাব, গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিজৰ বিষয়ৰ পৰা সহায় লোৱাটো ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু আজি আপোনাৰ পৰিয়ালৰ সদস্যই কোৱা কথাবোৰ গুৰুত্ব সহকাৰে ল'ব নালাগে, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বিবাদ হোৱাৰ সম্ভাৱনা থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক, অন্যথা আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব। মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আজি আঁতৰি থাকিবলৈ যত্ন কৰিব আৰু ইতিবাচকতা আনিবলৈ যত্ন কৰিব। লগতে আজি আপুনি ধ্যান আৰু যোগাসনতো কিছু সময় নিশ্চিতভাৱে দিয়ক, ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আত্মনিৰীক্ষণ আৰু নিঃসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপুনি শান্তি আৰু নিশ্চয়তা লাভ কৰিব আৰু আপুনি নিজৰ কাম কাজো উন্নত পদ্ধতিৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰ্থিক অৱস্থা আজি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো আজি গুৰুত্ব দিব লাগিব, ইয়াৰ ফলত আপোনাৰ লাভ হ'ব। মানসিক চাপ লোৱা আৰু দৌৰাদৌৰি কৰাটো আজি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহ'ব, গতিকে দৈনন্দিন কাম কাজসমূহ আৰামত কটাবলৈ যত্ন কৰিব আৰু কামৰ মাজত জিৰণি ল'বলৈ যত্ন কৰিব। পাৰিবাৰিক বিষয়ক লৈ কোনো আত্মীয়ৰ সৈতে কিছু বিবাদ হ'ব পাৰে, সেইবাবে আজি আপোনাৰ পাৰিবাৰিক যিবোৰ কথা বতৰা থাকিব সেইবোৰত আপুনি সৰু সৰু যিবোৰ বিবাদজনক কথা সেইবোৰ আপুনি আওকাণ কৰি চলিব, অন্যথা আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু যত্ন কৰিব আপোনাৰ বিবেচনা আৰু বুজাবুজিৰে আপুনি সমাধান কৰিবলৈ আৰু নিজৰ কামত আজি যদি ব্যস্ত থাকে তেনেহ'লে আপোনাৰ অধিক ভাল ফলাফল লাভ কৰিব। অৰ্থনৈতিক দিশতো আজি আপোনাৰ শক্তিশালী হ'ব আৰু নতুন প্ৰকল্পৰ সৈতে জড়িত সুনিৰ্দিষ্ট বা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপুনি ল'ব পাৰিব, সেইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত অতি সোনকালে আপুনি ভাল চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, মাথো আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব।
নিয়োজিত লোকসকলৰ চাকৰিত আজি লক্ষ্য পূৰণৰ হেঁচা থাকিব, গতিকে তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। পৰিয়ালৰ লগত এটা মনোৰঞ্জনমূলক অনুষ্ঠানো আদি আপুনি আজি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সকলো সদস্যৰ মাজতে মধুৰতাৰ সৃষ্টি কৰিব। ব্যস্ত থকাৰ পিছতো আজি আপুনি স্বাস্থ্যৰ যত্ন ল'বলৈ যত্ন কৰিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি ভাগৰুৱা অনুভৱ কৰিব। সেইবাবে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি অভিজ্ঞ লোকৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ সামাজিক বিত্ত বৃদ্ধি পাব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা বহু লোকে আজি ভাল ফলাফল লাভ কৰিব আৰু আপোনালোকৰ প্ৰচেষ্টাও সম্পূৰ্ণ সফল হ'ব। গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল লাভ কৰিব। আজি কিছু মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ হৈ উঠিছে। গতিকে আজি আপুনি ঘৰৰ ক্ষেত্ৰত আপুনি বহু ধৰণৰ মূল্যৱান বস্তু ক্ৰয় কৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। দুপৰীয়া পৰিস্থিতিত কিছু প্ৰতিকূলতা আহিব, সেইবাবে আজি আপুনি যত্ন কৰিব যাতে দিনৰ প্ৰথম ভাগতে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সমাপ্ত কৰিবলৈ। আৰু অচিনাকি মানুহৰ সৈতে আজি সংস্পৰ্শ বৃদ্ধি নকৰিব বা বাহিৰৰ কোনো লোকে আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আৰু অধিক সমস্যা বৃদ্ধি পাব পাৰে। ঋণ সম্পৰ্কীয় কোনো ধৰণৰ লেনদেন কৰাৰ ক্ষেত্ৰত আজি ৰিস্ক লোৱাটো আপোনাৰ বাবে ভাল নহ'ব। সেইবাবে ঋণ সম্বন্ধীয় যিবোৰ আজি আলোচনা আছে বা বিষয় আছে সেইবোৰ আজিৰ কাৰণে আপুনি পিছুৱাই দিয়াটোৱে ভাল হ'ব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব, স্থান সলনি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। কৰ ঋণ আদিৰ বিষয়ত জটিলতা বৃদ্ধি পাব পাৰে, সেইবাবে এই কামবোৰ আপুনি পিছুৱাই নিদিব আৰু পাৰিলে আপুনি এইবোৰৰ ক্ষেত্ৰত যিবোৰ জটিলতা আছে সেইবোৰ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। চৰকাৰী চাকৰিত বদলিৰ বাবে চেষ্টা কৰা মানুহে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও লাভ কৰিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ কিছু আজি উত্থান পতন হ'ব পাৰে, কিন্তু পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মজবুত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে আজি আপোনাৰ স্বাস্থ্য কিছু দুৰ্বলতা অনুভৱ কৰিব। গতিকে আপুনি আজি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পাব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে, তেনেহ'লে গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সময়ত আপোনাৰ পৰিস্থিতি অনুকূল হৈ আছে। প্ৰতিকূল পৰিস্থিতিত সমতা বজাই ৰাখক, কাৰণ আপোনাৰ পুৰণি নেতিবাচক কথাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে বৰ্তমান আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু উচিত সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰিব লাগিব। যিকোনো কাম আজি খৰখেদাকৈ নকৰি আপুনি স্বাভাৱিকভাৱে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অধিক ভাল ফলাফল লাভ কৰিব। আৰ্থিক বিষয়ত অধিক চিন্তা চৰ্চাৰ প্ৰয়োজন হ'ব, সেইবাবে কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ আৰু অধিপত্য বিস্তাৰ কৰি ৰাখিব আৰু লগতে আপোনাৰ সকলোবোৰ পৰিকল্পনাৰ সিদ্ধান্তবোৰ আজি নিজেই ল'বলৈ যত্ন কৰিব আৰু আপোনাৰ কামৰ মানদণ্ড আজি উন্নত কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক ভাল ফলাফল লাভ কৰিব। কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কামবোৰ ত্বৰান্বিত হ'ব। পতি পত্নীৰ মাজত তিক্তমধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে এইবোৰ আপোনালোকে সময়মতে সমাধান কৰি ল'ব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। পেটৰ লগত জড়িত কিছুমান সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে, গতিকে খাদ্যৰ দৈনন্দিন কাম কাজসমূহ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আত্মীয় আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু নিয়ম অনুসৰি আপুনি যদি আজি কামবোৰ কৰে তেনেহ'লে আপুনি লাভজনক বুলি প্ৰমাণিত হ'ব আৰু কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপুনি আধ্যাত্মিক সুখো লাভ কৰিব। আজি আপোনাৰ বিত্তৰ সৈতে জড়িত আবদ্ধ কামবোৰো আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। যিকোনো সদস্যৰ বিবাহিত জীৱনত অসংগতিৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হ'ব।
নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা আজি আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে আৰু তেওঁলোকৰ নেতিবাচক চৰিত্ৰই আপোনাৰ স্বভাৱো আপোনাৰ নেতিবাচক কৰি তুলিব। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে, সেইবাবে আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপুনি আচৰণ কৰি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপোনাৰ কাম কৰাৰ ধৰণো আজি সলনি কৰাৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি বিচলিত নহয়, ধৈৰ্য বজাই ৰাখক আৰু আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। আপুনি অতি সোনকালে আপোনাৰ পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ চাকৰিত আজি কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে উচ্চ বিষয়াৰ পৰা সহায় ল'লে তেওঁলোকে উচিত সমাধান লাভ কৰিব। বৈবাহিক জীৱনত মধুৰতা থাকিব, পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে সকলোকে সুখী কৰি তুলিব। কিছু ভুল বুজাবুজিৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত ইজনে সিজনক বিশ্বাস কৰাৰ যত্ন কৰক আৰু লগতে আপোনালোকৰ সম্পৰ্কত চলি থকা যিবোৰ ভুল বুজাবুজি সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। শৰীৰ আৰু মনক আজি সুস্থ কৰি ৰাখিবলৈ হ'লে যোগ আৰু ধ্যানৰ সহায় ল'ব লাগিব আৰু ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰখনত কিছু পৰিৱৰ্তনৰ পৰিকল্পনা চলিব, গতিকে আজি ইয়াৰ লগত জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাও হ'ব পাৰে আৰু এইবোৰ আলোচনাৰ জৰিয়তে আপোনালোকে ইতিবাচক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে আজি পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সাৱধান হ'ব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে এইবোৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। বিশেষকৈ মহিলাসকলে আজি কিছু বিশেষ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, বিশেষকৈ তেওঁলোকৰ আজি পৰিয়ালত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত মহিলাসকলে যদি আগভাগ লয় তেনেহ'লে অতি সোনকালে তেওঁলোকে সমাধান লাভ কৰিব। কোনো ধৰণৰ বিনিয়োগ আজি কৰিবলৈ সময় অনুকূল নহয়, গতিকে এইবোৰ ক্ষেত্ৰত আজি আগ নবঢ়াটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু কাম কৰাৰ আগতে আজি আপোনাৰ কাগজ পত্ৰসমূহ ভালদৰে সুসংগঠিত কৰি ৰাখিব আৰু লগতে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ল'ব, অন্যথা কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আপোনাৰ সফল হ'ব, লগতে মনত ৰাখিব যে আপোনাৰ বিৰোধীয়েও আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, গতিকে আপুনি আজি বিৰোধীৰ প্ৰতিও অসাৱধান নহ'ব আৰু চেষ্টা কৰিব যাতে আপোনাৰ কামত কোনো ধৰণৰ বিসংগতি বা ভুল ৰৈ নাযায়। অংশীদাৰিত্ব ব্যৱসায়ত আজি ভুল বুজাবুজি আঁতৰাই দিলে আপোনাৰ কামৰ উন্নতি হ'ব, সেইবাবে আপুনি আজি এই ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। ঘৰত অত্যাধিক হস্তক্ষেপ আৰু বাধাৰ বাবে পৰিয়ালৰ লোকৰ খং উঠিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সমন্বয় বজাই আগবাঢ়ি যাওক। আপুনি দেখিব যে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি বাঢ়িব নিদিব, দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বিষয়ে অনুশাসিত হ'ব আৰু লগতে আপোনাৰ শক্তি আৰু ইতিবাচকতা বজাই ৰাখিলে আজি আপুনি শাৰীৰিকভাৱে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিলে আপুনি নিজকে নিজে সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি এটা প্ৰণালীবদ্ধ ৰুটিন থাকিব আৰু ইয়াৰ ফলত আপুনি যিকোনো কাম আপুনি অতি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু যদি আজি কোনো আইনী প্ৰক্ৰিয়া চলি আছে তেনেহ'লে আপুনি ইয়াৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ সৈতে আপুনি সমাধানো অতি সোনকালে লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব যুৱক যুৱতীসকলৰ, সেইবাবে তেওঁলোকে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেনেহ'লে অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আজি আপুনি ঘনিষ্ঠ মানুহৰ লগত সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব। দুপৰীয়া বিবাদ আৰু কাজিয়া আদি হ'ব পাৰে, গতিকে বিবেচনা আৰু সংযমতাৰে কামসমূহ কৰিবলৈ যত্ন কৰক আৰু লগতে কোনো যদি বিবাদ বা কাজিয়াৰ উদ্ভৱ হয় তেনেহ'লে আপুনি সমাধান কৰিবলৈ শান্তিপূৰ্ণভাৱে যত্ন কৰিব, কাৰণ ইয়াৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে। সন্মানৰ ক্ষেত্ৰত আজি মহিলাসকলে বিশেষভাৱে সতৰ্ক হোৱা উচিত হ'ব আৰু অন্য মানুহৰ লগত বা অচিনাকি মানুহৰ লগত আপোনালোকৰ আজি মিলাপ্ৰীতি নকৰাটোৱে ভাল হ'ব আৰু আনৰ কথাত আজি প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি ৰাখিব, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ কামত আজি ক্ষতি নহয়। নতুন ব্যৱসায়িক পৰিকল্পনাৰ কাম আজি আৰম্ভ কৰাৰ বাবে অনুকূল সময়, গতিকে আজি আপুনি যদি কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰাৰ যত্ন কৰক।
ভাল ফলাফল পাবলৈ হ'লে আজি আপুনি ধৈৰ্য ধৰিব লাগিব আৰু ইয়াৰ ফলত আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে। আৰ্থিক অৱস্থাও আজি আপোনাৰ স্বাভাৱিক হৈ পৰিব, গতিকে আজি আপোনাৰ এইবোৰ ক্ষেত্ৰত মানসিক চাপ নাইকিয়া হৈ যাব। কোনোবা বিষয়ৰ বাবে আজি নিয়োজিত লোকসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এইবোৰ ক্ষেত্ৰত তেওঁলোকে সহকৰ্মীৰ পৰা সহায় ল'লে ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ লগত এটা মনোৰঞ্জনমূলক অনুষ্ঠান আজি পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি আঁতৰি থকাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিবাহিত জীৱনত সমস্যা বাঢ়ি অহাৰ সম্ভাৱনা আছে, গতিকে স্বামী স্ত্ৰীয়ে দুয়ো একেলগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। মানসিক আৰু শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব। ইয়াৰ ফলত আপুনি শক্তি আৰু উৎসাহ অনুভৱ কৰিব আৰু আজি আপুনি সুস্থ হৈ থাকিবলৈ আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কিবা এটা ওপৰত পৰিকল্পনা চলি আছে, তেনেহ'লে সেইটোৰ ওপৰত কাম কৰাৰ বাবে সময় ভাল হৈ আছে। গতিকে আজি কোনো ধৰণৰ আপুনি এলাহ নকৰিব, আপুনি সক্ৰিয়ভাৱে সকলো কাম কৰিবলৈ যত্ন কৰক। আপুনি দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিছে। পাৰিবাৰিক যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ ভূমিকা থাকিব, গতিকে আপোনাৰ কামবোৰ নিষ্ঠাৰে কৰিলে আজি বহু কাম আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপুনি আজি ভাল সমাধান লাভ কৰিব। পথ প্ৰদৰ্শন আৰু পৰামৰ্শৰ বাবে আপোনাৰ জ্যেষ্ঠসকলৰ বাক্যৰ ওপৰত নিৰ্ভৰ কৰক। আপুনি নিশ্চয় সকলো ক্ষেত্ৰতে আজি সমাধান লাভ কৰিব। মাটি সম্পত্তি বা বাহনৰ লগত জড়িত কিছু হঠাতে খৰচ বাঢ়িব পাৰে আৰু এনে পৰিস্থিতিত আপোনাৰ বাজেটো নষ্ট হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি আজি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যত্ন কৰিব যাতে আপুনি বাজেট অনুসৰি আপুনি আগবাঢ়িবলৈ। ইয়াৰ ফলত আপুনি শান্তি আৰু মানসিকভাৱে সকাহ পাব। ব্যৱসায়ত যদি মন্দাৱস্থা চলি আছে, তেনেহ'লে ইয়াক অতিক্ৰম কৰাৰ প্ৰয়াস কৰক। আপুনি এই ক্ষেত্ৰত যদি ধৈৰ্য বজাই ৰাখে, তেনেহ'লে আপুনি সুফল লাভ কৰিব। ব্যৱসায়ত প্ৰতিযোগিতাই আপোনাৰ ৰুটিনত ব্যাঘাত জন্মাব পাৰে, গতিকে আপোনাৰ আজি প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও চকু ৰাখিব আৰু লগতে অধিক কষ্ট কৰি আপুনি নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ জয় নিশ্চিত হ'ব আৰু আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকে আপোনালোকক বহু পৰিমাণে সহায় কৰিব। অপ্ৰয়োজনীয় বিবাদৰ বাবে আজি ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে আৰু সম্পৰ্কত আপোনাৰ নেতিবাচকতা আহিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে স্বামী স্ত্ৰী একেলগে আৰু পৰিয়ালৰ সদস্যই মিলি পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰক আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক। ইয়াৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব আৰু সম্পৰ্কত আপোনালোকে এক নতুন শক্তি দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। লঘু আৰু সহজে হজম হোৱা খাদ্য আজি খাব, অন্যথা আপোনাৰ পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আৰু আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ দিন হ'ব আৰু আজি আপোনাৰ দিনটোত লাভৰো সুযোগ থাকিব। গতিকে আজিৰ দিনটোত আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ কৰিবলৈ যত্ন কৰিব আৰু যি সুযোগ লাভ কৰে সেইবোৰত আপুনি কাম কৰিবলৈ যত্ন কৰিব। অভিজ্ঞ লোকৰ সহায়ত আজি আপুনি ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ হ'ব। যুৱক যুৱতীসকলে আজি কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব, অন্যথা তেওঁলোকে ভৱিষ্যতে কিছু নেতিবাচক প্ৰভাৱ দেখিব লাগিব। বহিৰাজ্যলৈ যাবলৈ বিচৰা লোকসকলেও আজি ভাল খবৰ লাভ কৰিব। হয়তো তেওঁলোকৰ কৰ্মসংস্থাপনৰ লগত জড়িত কিছু ভাল খবৰ আজি আহিব। ব্যয় বৃদ্ধিৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰাখক, অন্যথা আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব আৰু আজি কোনো ধৰণৰ অভাৱত সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব। চহৰৰ যিকোনো ঠাইলৈ আজি আপোনাৰ যাত্ৰা বা যোৱাৰ পৰিকল্পনা থাকিলে এতিয়াৰ বাবে পিছুৱাই দিয়াতেই ভাল হ'ব, কাৰণ বৰ্তমান আপোনাৰ কোনো ধৰণৰ ভ্ৰমণত ভাল ফলাফল দেখা যোৱা নাই। ব্যৱসায়ৰ ব্যৱস্থাটো আজি উন্নত কৰাৰ বাবে কৌশল গ্ৰহণ কৰিব লাগিব আৰু সময় পৰিচালনা কৰিবলৈ যত্ন কৰিব লাগিব। যিকোনো ব্যৱসায়িক পৰিকল্পনা আজি আপোনাৰ প্ৰকাশ হ'লে আপোনাৰ আজি লোকচান হ'ব পাৰে। গতিকে আজি আপোনাৰ ব্যৱসায়িক কৌশলসমূহ আপোনাৰ মাজতে ৰাখিবলৈ যত্ন কৰক। আপোনাৰ ইচ্ছামতে আজি চাকৰিৰ পৰিৱৰ্তনো আপুনি পাই সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত যদি কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে, তেনেহ'লে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কৌশল আছে সেইবোৰ ৰূপায়ণ কৰিবলৈ আজি আপোনাৰ সহজ হৈ পৰিব।
ব্যস্ততাৰ বাবে আজি পৰিয়ালৰ প্ৰতি আজি গুৰুত্ব দিব নোৱাৰিব। সেইবাবে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু মানসিক চাপযুক্ত পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াৰ ফলত আপুনি কিছু নেতিবাচকতাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি যত্ন কৰিব যাতে ব্যস্ততাৰ মাজতো আপুনি কিছু সময় পৰিয়ালৰ বাবে দিবলৈ, আৰু আপোনাৰ পত্নীৰ সহযোগিতাত আপুনি আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। এচিডিটি বৃদ্ধি কৰা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, আৰু আজি আপুনি শৰীৰৰ বিষৰ ফলতো কিছু আমনি পাব পাৰে। গতিকে আপোনাৰ আজি সুসংগঠিত খাদ্যাভ্যাস ৰখাৰ যত্ন কৰক আৰু ব্যায়াম আৰু যোগাসনত কিছু সময় দিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সন্তানৰ পৰা কিছু ভাল খবৰ লাভ কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আজি আপোনাৰ জীৱনশৈলী সংঘটিত কৰিব, আৰু আপুনি কামতো আজি আপোনাৰ ইতিবাচকতাই বহুখিনি সহায় কৰিব। ব্যস্ত থকাৰ পিছতো আজি আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱীক লগ কৰিবলৈ সময় পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কাৰোবাৰ পৰা পাব লগা ধন আজি পালে আপোনাৰ আৰ্থিক অৱস্থা আজি উন্নত হ'ব। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ ফলত আপোনাৰ স্বভাৱত নেতিবাচকতা আহিব পাৰে। গতিকে অতীতত যিবোৰ আপুনি ভুল কৰিছে সেইবোৰ যাতে বৰ্তমানে ভুল নহয় তাৰ প্ৰতি আজি আপুনি মন দিব লাগিব। টকাৰ বিষয়ত আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি অপ্ৰয়োজনীয় খৰচ কমাবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ বাজেট নষ্ট হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব, আৰু তেওঁলোকৰ অভিভাৱকৰ পৰা তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে আজি আপুনি অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব, আৰু আপুনি আজি চাকৰি আৰু ব্যৱসায়ৰ বৃদ্ধিৰ পৰিকল্পনাও আপোনাৰ বাবে ভাল হ'ব। এই সময়ত বিপণন আৰু জনসংযোগৰ পৰিসৰ শক্তিশালী কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপোনাৰ নতুন চুক্তি পোৱাৰো সম্ভাৱনা থাকিব, আৰু লগতে আজি আপুনি অবৈধ কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপুনি বিপদত পৰিব পাৰে। অফিচত বিত্তীয় সম্পৰ্কীয় কাম আজি সাৱধানে কৰাৰ যত্ন কৰক, অন্যথা কিবা যদি ভুল হয় তেনেহ'লে আপুনি উচ্চ বিষয়ৰ পৰা অসন্তুষ্টি লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক আৰু সুখী হ'ব, আৰু চেষ্টা কৰিলে আজি আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিব পাৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতো ভাল সম্পৰ্ক গঢ়ি উঠিব। আপোনাৰ প্ৰেমৰ আগ্ৰহে বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে উৎফুল্লিত হৈ পৰিব। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব, আৰু যিকোনো ধৰণৰ সংক্ৰমণে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।